ভিডিঅ'টো কৰি দিছিলে দেই এতিয়া মানে ভনীয়েক যে বহুত কাম আৰু মানে বহুত গুণ ভাল নিদিয়ে নালাগে কান্দিব শুন হাঁহি হাঁহি থাকিবি ফুটে চাবানে কাজলে চাবানে দিছে ইমান কাপোৰবোৰ চালোঁ অৱশেষত এইযোৰ কাপোৰেই ভাল লাগিলে গৰমৰ দিনত বোৱা কাপোৰ ইমান বেছি ভাল লাগে এনেকুৱা দুযোৰ কাপোৰ আনিছিলোঁ নন্দাজনীৰ ওচৰৰ পৰা তাহাঁতৰ ঘৰৰ ওচৰত বুলি কোনোবাই বৈছিলে মাইকী মানুহৰ কাপোৰৰ প্ৰতি ইমানেই মোৰ সেই কাপোৰযোৰ মই আজিলৈকে পিন্ধিবই পৰা নাই ইবাৰহে উলিয়াওঁ পিন্ধো বুলি আকৌ থৈ দিওঁ সিবাৰহে উলিয়াওঁ পিন্ধো বুলি আকৌ থৈ দিওঁ আপোনালোকক কোৱা নাই নহয় মই ক'লৈ ওলাইছোঁ প্ৰাচিকা বেটীৰ ওচৰলৈ আপোনালোকে যে যোৱাটো বৰ্ষত বহুত বেছি মৰম দিছিলে চৰাইদেউৰ সমন্বয় হুঁচৰি দলৰ মৰম লগা নাচনীজনী আৰু বহুতে জানে তাই মোৰ নিজৰ ছোৱালী বুলি নিজৰ ছোৱালী মানে জন্ম দিলেই কেৱল নিজৰ নহয় স্কুলৰ পৰা আহোঁতে মোৰ দেৰি হৈ গ'ল আহি মেলি গা পা ধুই ঘৰত আকৌ ভাত কেইটামানো খালোঁ খাই মেলি এতিয়া প্ৰাচিকা বেটীৰ ওচৰলৈ ওলাইছোঁ তেওঁ কৈছে মোক স্কুটিখন বোলে উলিওৱা মই বোলো নহ'ব মই তোমাৰ পত্নী হয় আজি মই উঠিম আমাৰ আম দেখিছে নাই এনেকৈ বান্ধি বান্ধি থৈছে যিমানহে কেৰ্কেটুৱা যিমান বান্দৰ সেয়াত বান্ধি থৈছে আছে বাৰু নবন্ধাকেও এইজোপা যোৱা বছৰৰ পৰা লাগিছে ইমান ধুনীয়া খাবলৈ আৰু একদম এনেকৈ চাপৰতে এইয়া নবন্ধাকেও আছে এইকেইটা ৰলেগে হয় আৰু দেই কেৰ্কেটুৱাই বান্দৰে খাই পেলাব লাগিলে বৰ দুখ লাগিব এইটো ফাটি আছে আৰু আছে এইফালে সেয়া আহি পেলাই পালোহি ঢেৰ গাড়ী দেখিছোঁ তাৰ পৰাই মানুহ কিমান আহিছে নে ইহঁতৰে কোনোবা পৰিয়ালৰ মানুহ সেইটোহে এতিয়া গম পোৱা নাই বাকীটো মই অনলাইন কৰি দিম দেই মানে আজি তেনেকৈ পইচা আমাৰ নহ'ল কিন্তু ইয়াত কিবা এটা আছে কি আছে ক'ব পাৰিব লাগিব চুইচ চুবলৈ দিছোঁ খুলিলে নহ'ব তাৰ চাই দিয়া মই গম নাপাওঁ সেইটো বুলি কিন্তু মই কম বুলি ভাবিছিলোঁ এইফালে জন্ম দিয়া দেউতাক এইফালে আমাৰ তুলনীয়া দেউতাক নন্দ এইফালে আমাৰ কান্দুৰা ভায়েক ইয়াক সদায় কান্দুৰা ভায়েক বুলি কওঁ লুকাই দিলে দেখিছে নাই নহ'লে আকৌ ক'ব নহ'ব তোমালোকে কেতিয়া গৈছিলা বুলি সেইকাৰণে প্ৰমাণটো ৰাখি থৈছোঁ যাতে মোৰ যি যোৱাই ক'ব নোৱাৰে কোন কোন গৈছিলি তহঁতি মোৰ লগত বুলি হয় নাই বহুত দীঘলকৈ দিছিলোঁ সেই বাহিৰত বহি থাকিলে ক'ৰ পৰা শুনিবা এজনী আমাৰ মাজনী ইমান ধুনীয়া চাওকচোন মানে এতিয়া আমাৰ প্ৰাচিকাৰ নিজৰ এনায়েক মানে এতিয়া মোৰ মায়ে হয় আৰু ন মা আমি দুজনী জীয়েক কেইজনী জীয়েক আপোনাৰ তিনিজনী মোৰ সৈতে কেইজনী চাৰিজনী অঁ দেখিছে মোক হিচাপত নলৈছিলে এতিয়া মই নিজে মনত পেলাব লগা হৈছে মোৰ এতিয়া চাৰিজনী এজনী এৰি নিদিব মোৰ নিজৰ নাই নহয় নাই দেউতাও নাই কোনো নাই খালি আমাৰ হেৰি কি কয় দাদা এটা মোৰ ওপৰত বা দুজনী আৰু মা ঢুকাইছে এতিয়া আপোনাৰ ফেব্ৰুৱাৰী 6 তাৰিখে অঁ আপোনাৰ নিচিনা এনেকুৱা শকত ডাঙৰ আছিলে ভনীয়েকৰ আজৰি নাই হাই বুলি কৈ থৈ যাওঁ অন্ততঃ অথনি হেৰি কি কয় ভিডিঅ'টো কৰি দিছিলে দেই এতিয়া মানে ভনীয়েক যে বহুত কাম আৰু মানে একদম আজৰি নাই এইফালে আমাৰ মাকজনীতো আজৰি নায়ে মাকক চাবলৈ আজৰি নাই এইফালে এপাই আকৌ আজৰি নাই পাই বেছিয়া ইয়াক কিমান দূৰৰ পৰা এইফালে মাকে কি কাটিছে একদম মানে ঠিকছে পুৰিবলৈ দিছে বি জলকীয়া গোন্ধও ভাল বি জলকীয়া খাবলৈও ভাল কিন্তু চকুৱে নাকে কেতিয়াবা যদি মোহাৰি পায় তাৰপিছত হে খাওঁ এইফালে আমাৰ প্ৰাচিকাৰ মামী লগতে মোৰ ভাইটি নাই কাৰণে মই ভাই বোৱাৰী এজনী পালোঁ ভোক লাগিছে দেহা আমাৰ বৰমাকৰ অৱস্থা এয়া হৈ আছে বিয়াৰ আগৰ পৰা আৰু বেচেৰীজনী ইমানেই দুখ বিয়াটো গৈ পিনে তাই ডিব্ৰুগড়ত থাকিব লগা হ'ল তেতিয়া তাই অপাৰেশ্যন হ'ল আৰু আজি ঘৰ উঠাটো বেচেৰীজনী এয়া অৱস্থা আৰু বাকী দুখটো কৈ দিয়ে আকৌ তামোল খাবলৈ নোপোৱা দুখটো তামোল খোৱা দেখি পেলাই
বোলে মানুহজনে তামোল বোলে দলিয়াই দিলেগৈ ভিডিঅ'টো চাই যদি দেখিব এইটো মায়ে তামোল কাটি আছিলে পটককৈ নিছে এখন তামোল এখনকে খাই লওঁ হেনো মোলৈ বৰ ধুনীয়া এটা বস্তু আনিছোঁ দাদা উঠিলে শুই আছিলে আকৌ মই আপোনাক চাইছিলোঁ নহয় আপুনি একেবাৰে টোপনি আৰু আমাৰ ছোৱালী গৰম লাগিলে তাৰপৰা পিন্ধি অহা কাপোৰ খুলিও এতিয়া এইফালে চেঞ্জ কৰি বেলেগ কাপোৰ পিন্ধি আছে নহয় মানে ক'ব নহ'লে ন এইযোৰে পিন্ধি আহিছিলে নি এনেই কাপোৰযোৰ বেয়া নহয় কিন্তু চবেই জানে বিয়াত যিযোৰ পিন্ধে আমাৰ অসমীয়া সমাজত সেইযোৰকে পিন্ধি পেলাই ঘৰ উঠে সেইযোৰ পিন্ধা নাই জানো এইফালে হৈছে আমাৰ তাই ভাগৰ বৌয়েক তাই ভাগৰ মানে হেৰি মানুহজনৰ বৌয়েক হয় নাই বৰ্তাকৰ হয় নাই বৰমাহঁতৰ সৰু বৌ মই সেইদিনাখন লগ নাপালোঁ নি বাৰু লগ নাপালে মই জোৰোণত আহিছিলোঁ নহয় জোৰোণত আহোঁতে মই তোমালোকক মাতি থৈ গুচি গ'লোঁ পটককৈ মাত খাৰ লগাই পিনে গ'লোগৈ আকৌ বাকী মিলি জুলি থাকিবা আমাৰ নজনাবোৰ শিকাই ল'বা গজিন্দক আমাৰ এইটো গজিন্দহে চবতকৈ ওখ ডাঙৰ মানে চবেইতো চব কথা শিকি নাযায় আৰু প্ৰত্যেকৰ ঘৰত কি হয় মাকৰ ঘৰত নিয়ম নীতিখিনি বেলেগ হয় বিয়া হোৱা মানুহ ঘৰতো বেলেগ হয় আৰু মাইকী মানুহৰ মানে বিশেষকৈ ছোৱালী মানুহক চাগে ভগৱানে এইটো মানে গুণ দিছে যে মাক দেউতাকৰ ঘৰৰ নিয়ম নীতিখিনি মানে পদূলি পাই এইখিনিতে ৰখাই থৈ যাব লাগিব তাত গৈ সিটো আদৰি ল'ব লাগিব আৰু সেইটোৱে হৈছে চেঞ্জ ছোৱালী জীৱন আৰু বোৱাৰী জীৱন সেইদিনাখন কেনেকুৱা কান্দিলোঁ কৈ দিয়ক আপুনি এই গম নাপায় আমি যোনদিনাখনি গৈছিলোঁ যে তাৰ সেইদিনাখনি তোলে আগবেলা ফোন কৰা নাছিলে জানো মানে মনত নাই তাই গম নাপায় কান্দি কান্দি ইয়াতে মোৰ অৱস্থা হাইৰা তাৰপিছতে ইহঁতি গৈছে আৰু তালৈ যাম বুলি কৈছে মোৰ মানে এতিয়া ভাল লাগিছে তালৈ যাব সিহঁতি দেখি থৈ আহিব মানে সেনেকুৱা লাগিছে বাকী তাত কেনেকুৱা লাগিছে মই ভবাতকৈ বহুত গুণ ভাল আচলতে মৰম দিবও লাগিব মৰম বুটলিবও লাগিব আৰু সেইখিনিয়ে কৈছোঁ নহয় সেইখিনি গুণ সদায় থাকক তেতিয়াৰ পৰা শিকাইছোঁ এতিয়াও কৈছোঁ কিবা এটা নাজানিলে পটককৈ ফোন কৰিলে আমি আছোঁ মা এইটো জনা নাই কি কৰিম আৰু সদায় কি হয় মানে কেতিয়াও কোনো কাকো মৰম কৰোঁ বুলি কৰিব নোৱাৰে মৰমটো লাগিবই লাগিব মৰমটো সাংঘাতিক বস্তু এইটো মানে একদম অন্তৰৰ পৰা এনেকৈ নিজেই আহিব লাগিব মানে সেয়াহে মৰম কৰিব পাৰিব হয় নাই আৰু মই ছোৱালীজনী ইমান তেনেকুৱা নহয় মৰম আকলোৱা তাই মৰম দিবও জানে ল'বও জানে আৰু এতিয়া আপোনালোকে ক'ব দেই বিহুৰ সাজত তাইক কেনেকুৱা লাগিছিলে আজি বোৱাৰীৰ সাজত কেনেকুৱা লাগিছে আৰু কইনাৰ সাজত কেনেকুৱা লাগিছিলে কইনাৰ সাজততো এনেও মেকআপ এটাত থাকে বাৰু তেতিয়া অকণমান জানি হ'লেও বেলেগ লাগে কিন্তু ৰিয়েল ফেচ এইটো আমাৰ ছোৱালীজনী এজনী বায়েক এজনী ভনীয়েক কোনে ক'ব পাৰে একদম দেখিবলৈ একদম সম্পূৰ্ণ বেলেগ বেলেগ আচলতে এজনী মোৰ ছোৱালী নাই তাই মোৰ লগত সেইকাৰণে মিলে এজনী আকৌ অঞ্জলিৰ ছোৱালী সঞ্জীৱৰ ছোৱালী সেইকাৰণে মানে সিহঁতৰ লগত মিলে আকৌ হয় নাই কথাটো কোৱা একদম হয় তাই মোৰ হয় নাই তাই মোৰ হয় সেইটোৱে দিনা তই ক'লৈ গ'লি কিমান পালি স্কেনাৰ দি লৈছে তাই এইফালে মানে হেৰি হৈছে মান ধৰাই কইনে এইবোৰ নে গিফ্ট দিয়ে কইনে খোলালি আকৌ ফালৰ পৰা স্কেনাৰ পাতি দিছে নাই হ'ব তেনেকেও মানুহ লাগে নহয় হয় নাই ইফালে সিফালে কৰিবলৈ এওঁ যে যেতিয়াই তুলিম নহয় হাতখন ইফালে দেখুৱাই এইগৰাকী এপাইকে আৰু ল'বলৈ আছে নেকি মোৰ পৰাও লাগে আছে এখন থাকক আকৌ এইগৰাকীয়ে বোলে এইগৰাকীয়ে হেনো প্ৰাৰ্থনা কৰোঁতে হেনো মনত পৰে বেটিলে তেওঁ বোলে প্ৰাৰ্থনা ঘৰত বোলে সেই প্ৰাৰ্থনা থুকা থুকি হৈ যায় ভগৱানে চাগে জানে আৰু ন এওঁ মনত পৰিলে ভতিজা গ'লে বুলি সঁচাকৈ এজনী চবৰে মৰমৰ যে তয়ো মৰমৰ বেটি দেই নহয় এনেই তোকো মৰম কৰোঁ বৰ মৰমৰ তই এতিয়া তাইতো লোকৰ ঘৰ পালেগৈ এতিয়া তয়ে আৰু চবলৈ বেলেগ বেলেগ মৰম তাইলৈ তোক বিয়া দিলেও কান্দিম এনেকৈ সেইকাৰণে কৈছোঁ তোক বিয়া দিলেও এনেকৈ কান্দিম আমি প্ৰাৰ্থনা কৰোঁতেও কান্দিম বাৰু হ'ব কান্দিম দেই যমুনা মোক পালেহি বোলে ভায়েকে এদিন ই ৰিক্সাত নে কিহত আহিছিলে টেম্পুত তাইলৈ বোলে মনত পৰি কান্দি দিছে বোলে গম পালি নাই বেটি পালি তই কান্দিলি নাই আমালৈ মনত পেলাই সেইটো কথা ক তাৰপিছত তই নাকান্দিলি নালাগে কান্দিব শুন হাঁহি থাকিবি
কি আমাৰ তোমাৰ সদায় এনেকৈ টোপোলা দিবলৈ হয়ে আৰু মই টোপোলা বান্ধি ভাল পাওঁ সদায় এটা এটা টোপোলা দিবই আৰু ককু মানুহজনী কি কৰিছা তুমি টিভি চাই আছিলা আমি আহিলোঁ নহয় প্ৰাচিকা পিঘলৈ গৈছিলোঁ আকৌ এইফালে মুনু টোপোলা দি পঠাইছিল লোৱা কিহৰ টোপোলা মই নাজানো মই বোলো তোমাৰ বান্ধিব হয়েনে অঁ বোলে মই টোপোলা বন্ধাই মানুহ বুলি কৈছে প্ৰাচিকা মাকে দিছে ইমান ধুনীয়াজনী হৈ আছে ফুটে চাবানে কাজলে চাবানে সঁচা একদম ডিপলি এইফালেও দেখোন বেটিয়ে দিলে এনেকুৱাই মেকআপ কৰে নহয় নিজেও মেকআপ কৰে অঁ লগতে মানে কি হয় আনকো মেকআপ কৰি দিয়ে আৰু এইফালে ধুনীয়া বস্তু সঁচা বিচলিত আজি তাকে কাটি আছে মই বোলো তাৰপিছত চকুৱে ঘঁহি দিবা হ'ব আৰু কি কি যে টোপোলা বান্ধি এইফালে ভাজি চাগে হ'ব পাৰে সিহঁতি যোৱা নাই অলপমান পিছত যাব মানে মই ৰৈ আছিলোঁ কিন্তু আমাৰ ঘৰত ভণ্টিও নাই যে বাবলুও নাই এইফালে মাকে জীয়েকে অকলে আছে নহয় মই বোলো সেইকাৰণে যাওঁগৈ দে তহঁতি যাবি আই অঁ প্ৰাচিকা আপি ঘৰলৈ আহিছে ন আজি হয় আজি প্ৰাচিকা আপি ঘৰলৈ আহিছে নহয় সিহঁতৰ ঘৰলৈ আহিছে আমাৰ ঘৰলৈ আহিম কৈছে জানা তাৰপিছতে আমাৰ ঘৰলৈ আহিম কৈছে আমাৰ ঘৰলৈ চব আহিম কৈছে সিহঁতৰ ঘৰ দদু আইতাও আহিম কৈছে আইতা চোৱা কিমান ধুনীয়া লাগিছে কাৰ কাপোৰ এইটো দদু কাপোৰ প্ৰাচিকা আপি দিছে ইমান ধুনু ধুনু কাপোৰ এইটো প্ৰাচিকা আপিয়ে দিছে চোৱা আকৌ তুমিও পিন্ধিব পাৰিবা ডাঙৰ হ'লে সেইটো মোৰ কাপোৰ মোৰ জীৱনত অমূল্য উপহাৰ এই কাপোৰ কানি এইবিলাক নহয় কিন্তু মই যে ইমানবিলাকৰ মা হ'ব পাৰিছোঁ ইহঁতি যে মোক মা বুলি আঁকোৱালি লৈছে মোৰ বহুত বেছি ডাঙৰ উপহাৰ জীৱনত এইটোৱেই আপোনালোকৰ ফালে নিয়ম নীতিবোৰ কেনেকুৱা জনাবচোন এতিয়া ইহঁতি ঘৰ উঠিবলৈ আহিলে নহয় ইয়াৰ পিছত আমি মানে এইফালৰ পৰা মাক দেউতাকৰ ঘৰৰ ফালৰ পৰা আমি যাব লাগিব তাৰপৰা এইফালৰ পৰা আমি যেতিয়া গৈ পেলাই আহিমগৈ তাৰপিছত সিহঁতি থাকিবলৈ আহিব আৰু এদিন আমাৰ ঘৰলৈ আহিম বুলি কৈছে আহিবতো লাগিবই মাক দেউতাক হৈছোঁ যেতিয়া সপৰিয়ালৈকে আহিবলৈ কৈছোঁ যিমানটো সম্ভৱ সেইদিনাখন যদি সৌভাগ্য হয় আপোনালোকক বিয়ৈ বিয়নীকো চাগে দেখুৱাব পাৰিম কাৰণ ময়ো মাতি পঠাইছোঁ আৰু আজি ভিডিঅ'টো একেবাৰে সামৰি দিওঁ অকণমানি ভিডিঅ' আজিকালি বহুত দিনৰ মূৰেহে ভিডিঅ' দিয়া হৈছোঁ কাৰণ একদম সময় নোপোৱা হৈছোঁ আহিম মাজে মাজে এনেকৈ আজিলৈ সামৰি দিছোঁ বাই বাই